হেল্ল' বন্ধুসকল, আজি মই যিটো কথা ক'বলৈ গৈ আছোঁ সেই কথাটো হৈছে বহুত আচৰিত ধৰণৰ আৰু এই কথাটো শুনিলে আপোনাৰ খঙো উঠিব। আচলতে কি হ'ল, 17 মে' তাৰিখে এগৰাকী ভাৰতীয় ইউটিউবাৰক ভাৰতীয় পুলিচে গ্ৰেপ্তাৰ কৰে আৰু এই গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীয়ে এটা ডাঙৰ কাম কৰিছিল ভাৰতৰ বিৰুদ্ধে। আৰু এই কামটো আছিল যে তেওঁ পাকিস্তানৰ হৈ ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱা কাৰ্যত লিপ্ত আছিল। তেওঁ ভাৰতৰ বিভিন্ন ইনফৰমেশ্যন পাকিস্তানক প্ৰদান কৰিছিল আৰু এই মহিলাগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱা কাৰ্যত লিপ্ত হৈ পাকিস্তানক যিখিনি তথ্য প্ৰদান কৰিছিল, এই সকলোখিনি তথ্য ভাৰতৰ ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতা আৰু সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল আৰু সেইবাবে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰে। আপুনি ভাবকচোন, কেনেকৈ এগৰাকী ভাৰতীয় নাগৰিক হৈ তেওঁ পাকিস্তানৰ হৈ ভাৰতৰ বিৰুদ্ধে এনেকুৱা চোৰাংচোৱা কাৰ্যত লিপ্ত হ'ব আৰু ভাৰতৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিব। তাই বহুতো ইনফৰমেশ্যন ভাৰতৰ সুৰক্ষাৰ লগত জড়িত বহুতো ইনফৰমেশ্যন পাকিস্তানক প্ৰদান কৰিলে আৰু যিমানবোৰ ইনফৰমেশ্যন তাই পাকিস্তানক প্ৰদান কৰিলে সকলোবিলাক চেঞ্চিটিভ আছিল, অৰ্থাৎ এইবিলাক মিলিটাৰীৰ লগত জড়িত ইনফৰমেশ্যন আছিল। এই ইউটিউবাৰগৰাকীৰ নাম আছিল জ্যোতি মালহোত্ৰা আৰু এই ইউটিউবাৰগৰাকীৰ ঘৰ হ'ল হাৰিয়ানাৰ হিছাৰত আৰু এই ইউটিউবাৰগৰাকীয়ে এটা চেনেল চলাইছিল ইউটিউবৰ। সেই চেনেলটোৰ নাম আছিল ট্ৰেভেল উইথ জো। এই চেনেলটোত এই জ্যোতি মালহোত্ৰাই বিভিন্ন ঠাইলৈ যোৱা, বিভিন্ন দেশলৈ বা বিভিন্ন ঠাইলৈ যোৱা যিখিনি ভিডিঅ' আছিলে সেই ভিডিঅ'খিনি ইউটিউব চেনেলটোত আপলোড কৰিছিলে আৰু নিজৰ ভিউৱাৰক প্ৰদান কৰিছিলে। এই ইউটিউব চেনেলটোত বহুতো ছাবস্ক্ৰাইবাৰ আছিলে, মিলিয়নছত আছিলে ছাবস্ক্ৰাইবাৰ। এই ইউটিউবাৰগৰাকী পাকিস্তানলৈ গৈছিল আৰু পাকিস্তানৰ গৈ পিনি তেওঁ পাকিস্তানৰ বিষয়ে অকণমান ভালকৈ কৈছিলে, পাকিস্তানৰ ইমেজটো তেওঁ ভালকৈ দেখুৱাইছিলে। আচলতে এই জ্যোতি মালহোত্ৰাক পাকিস্তানৰ চোৰাংচোৱা হ'ল কেনেকৈ? আচলতে পাকিস্তানৰ ISI এজেণ্টবোৰে সুযোগ বিচাৰি ফুৰে ভাৰতীয়সকলক নিজৰ কামত লগাবলৈ, যাতে তেওঁ ভাৰতীয়সকলক নিজৰ চলেৰে নিজৰ ফালে আনি পিনি নিজৰ কামত ভাৰতৰ বিৰুদ্ধে কাম কৰাব পাৰি। আৰু এই সুযোগ পাইছিল 2023 চনত, যেতিয়া জ্যোতি মালহোত্ৰাই পাকিস্তানত যাব বিচাৰিছিল। আৰু পাকিস্তান যাবলৈ হ'লে, বিদেশ যাবলৈ হ'লে আমাৰ কি হয়, এটা নিয়ম আছে যে ভিজা উলিয়াব লাগে। আৰু জ্যোতিয়ে এই ভিজা প্ৰচেছ কৰিবলৈ যাওঁতে আমাৰ দিল্লীত যিটো পাকিস্তান হাই কমিশ্যনাৰ আছে সেই অফিচলৈ গৈছিল, তাত ভিজা উলিয়াবৰ বাবে। আৰু এই অফিচটোতে তেওঁ এজন ব্যক্তিৰ লগত চিনাকি হৈছিল, এহছান উৰ ৰহিম ওৰফে দানিছৰ লগত। আৰু এই দানিছ পাকিস্তানৰ ISI অৰ্থাৎ ইণ্টাৰ ছাৰ্ভিচ ইণ্টেলিজেঞ্চৰ এজন এজেণ্ট আছিল। আৰু এই এজেণ্টজনেই অৰ্থাৎ এই দানিছেই জ্যোতিক পাকিস্তানৰ অন্যান্য ISI অপাৰেটিভ আৰু হেণ্ডলাৰবিলাকৰ লগত চিনাকি কৰাই দিলে। পিছত এই মানুহবিলাকৰ লগত তেওঁ জ্যোতি মালহোত্ৰাই বিভিন্ন তথ্য শ্বেয়াৰ কৰিছিল, বিশেষকৈ মিলিটাৰী লগত জড়িত বিভিন্ন তথ্য এই মানুহখিনিৰ লগত শ্বেয়াৰ কৰিছিলে। আৰু এই শ্বেয়াৰ কৰিবলৈ যাওঁতে জ্যোতি মালহোত্ৰাই ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিছিল। তাৰ ভিতৰত আছিল হোৱাটছএপ, টেলিগ্ৰাম। আৰু এই ছ'চিয়েল মিডিয়াত তেওঁলোকে জ্যোতি মালহোত্ৰাই যিকেইজন পাকিস্তানৰ এজেণ্ট আছিল তেওঁলোকৰ নামবোৰ ভাৰতীয় নামেৰে ৰাখিছিল, যাতে কোনো গম নাপায়। আৰু জ্যোতি মালহোত্ৰাই যিমানবোৰ তথ্য এই এজেণ্টবিলাকক ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰদান কৰিছিল, সকলোবোৰ তথ্য চেঞ্চিটিভ আছিল আৰু এই তথ্যবোৰ ভাৰতীয় সুৰক্ষাৰ প্ৰতি যথেষ্ট ভাবুকিৰ সৃষ্টি কৰিছিল। সেইবাবে পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰে। এতিয়া জ্যোতিয়ে ইচ্ছাকৃতভাৱে এনেকুৱা কাম কৰিলে নে তাইক ফচুৱা হ'ল? তাই এজ এ ইউটিউবাৰ বা এজ এ পাৰ্চন হিচাপে যদি আমি ভাবোঁ, তাই হয়তো এইটো প্ৰথমতে উদ্দেশ্য নাথাকিব পাৰে যে ভাৰতৰ বিৰুদ্ধে এনেকুৱা চোৰাংচোৱা কাৰ্যত লিপ্ত হ'ব। কিন্তু মই যদি ভাবোঁ, তেন্তে এইটো এজন শিক্ষিত ছোৱালীৰ কাৰণে এইটো ফচুৱা হ'বই নোৱাৰে। কাৰণ ইমান শিক্ষিত হৈও তাই এইটো জানিব লাগিছে যে তাই নিজৰ দেশখনৰ বিৰুদ্ধে যিখিনি ইনফৰমেশ্যন দিছে সেইখিনি এটা ডাঙৰ অপৰাধ হ'ব পাৰে। আৰু এই ইনফৰমেশ্যনখিনি পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধেও ব্যৱহাৰ কৰিব। এইটো আচলতে এটা কমন চেন্সৰ কথা যে তেওঁ জ্যোতিয়ে যিখিনি তথ্য পাকিস্তানৰ সেই ব্যক্তিসকলক দিছে সেইটো এটা অপৰাধ। এতিয়া পুলিচে জ্যোতিৰ বেংক একাউণ্ট চেক কৰিব আৰু বেংক একাউণ্টত যদি এইবিলাক এনে কাৰ্যক লৈ কিবা ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যন হয়, তেতিয়া জ্যোতিৰ যিখিনি সম্পত্তি আছে সেইখিনি বাজেয়াপ্ত কৰিব পাৰে। এতিয়া যিটো হ'ল সেইটো হ'লেই, আৰু কিমান এনেকুৱা জ্যোতি আছে বা আছিল সেইটো সময়ে ক'ব, যিয়ে ভাৰতৰ বিৰুদ্ধে এনেকুৱা বেয়া কাৰ্য কৰিলে। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম।